ৰাৱণে স্বৰ্ণলংকা ক'ৰ পৰা পালে? শিৱ পাৰ্বতীৰ স্বৰ্ণনগৰী ৰাৱণে কেনেকৈ লাভ কৰিলে? শিৱ পাৰ্বতীৰ স্বৰ্ণগৃহত গৃহপ্ৰৱেশ পূজা সম্পন্ন কৰিবলৈ ৰাৱণক কিয় ব্ৰাহ্মণ হিচাপে নিৰ্বাচিত কৰা হ'ল? ৰাৱণৰ পতন কেনেকৈ আৰম্ভ হ'ল? আপুনি কেতিয়াবা ভাবিছেনে যে অৱশেষত ৰাৱণে সোণালী লংকা ক'ৰ পৰা পালে? কাহিনীটো এনেধৰণৰ যে গুহাত থাকি দেৱী পাৰ্বতী বিৰক্ত হৈছিল। তেওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালী আছিল, কিন্তু নানা আৰামৰ সুবিধা নাছিল। ভগৱান মহাদেৱক শোক প্ৰকাশ কৰি অনুৰোধ কৰিলে যে আন দেৱতাৰ দৰে তেওঁৰ বাবে সৰু ৰাজপ্ৰাসাদ নিৰ্মাণ কৰা হ'লে ভাল হ'লহেঁতেন। ভগৱান মহাদেৱে কথাটো বুজি পালে। তেওঁ মান্তি হ'ল আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ সক্ষম স্থপতি বিশ্বকৰ্মাক মাতি অনা হ'ল। প্ৰথমে মানচিত্ৰ প্ৰস্তুত কৰা হ'ল আৰু তাৰ পিছত শুভ সময়ত ভূমি পূজন কৰা হ'ল। দ্ৰুতগতিত কাম আৰম্ভ হ'ল, কাৰণ এই ৰাজপ্ৰাসাদটো ভগৱান মহাদেৱ আৰু মাতৃ পাৰ্বতীৰ আছিল। গতিকে কোনো সাধাৰণ ৰাজপ্ৰাসাদ নিৰ্মাণ কৰা হোৱা নাছিল। এটা বিশাল ৰাজপ্ৰাসাদ নিৰ্মাণ কৰা হ'ল, যেন এখন চহৰ প্ৰতিষ্ঠা হ'ল। এক অনন্য শিল্পকৰ্ম যেন পৃথিৱীত স্বৰ্গ নামিছে। প্ৰযোজক সকলো সামান্য নাছিল। মহাৰাজ বিশ্বকৰ্মা নিজেই তাত আছিল। তেওঁ নিজৰ সমস্ত শক্তি ব্যৱহাৰ কৰি এই ৰাজপ্ৰাসাদক আকৃতি দিছিল। তিনিওখন জগততে আলোচনা হৈছিল। এখন অনন্য নগৰ নিৰ্মাণ কৰা হ'ল, যিখন চহৰ আগতে কেতিয়াও পৃথিৱীত নাছিল। গণেশ আৰু কাৰ্তিকৰ সুখৰ কোনো সীমা নাছিল। মা পাৰ্বতীও বৰ সুখী হৈছিল। এই অনন্য ৰাজপ্ৰাসাদত গৃহপ্ৰৱেশ পূজা সম্পন্ন কৰাৰ কাম কাক ন্যস্ত কৰিব লাগে বুলি এটা চিন্তা হ'ল। পূজা কৰা ব্ৰাহ্মণজনো একে স্তৰৰ হ'ব লাগে। ৰাজপ্ৰাসাদ সাজু হোৱাৰ লগে লগে ভগৱান মহাদেৱৰ পৰা পৰামৰ্শ লোৱা হ'ল। ভগৱান মহাদেৱে বহুতো চিন্তা কৰি তাৰ পিছত এটা নামৰ পৰামৰ্শ দিলে, ৰাৱণ। ৰাৱণক নিৰ্বাচিত কৰা হৈছিল। জ্ঞান, প্ৰজ্ঞা, বিচক্ষণতা আৰু অধ্যয়নেৰে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰা ৰাৱণ, যাৰ আছিল তিনিওটা জগততে অহা যোৱা কৰাৰ ক্ষমতা, যিয়ে নিজৰ অবিৰত তপস্যাৰে দেৱতাক সন্তুষ্ট কৰিছিল, যাৰ খ্যাতি দিশত বিয়পি পৰিছিল। এনে ৰাৱণক লংকাৰ পৰা কৈলাশ পৰ্বতত নিৰ্মিত ৰাজপ্ৰাসাদলৈ গৃহপ্ৰৱেশ পূজাৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল। ৰাৱণ আহিবলৈ মান্তি হৈ সঠিক সময়ত তাত পালেহি। তেওঁ আহিব লগা হ'ল কাৰণ সেয়া মহাদেৱৰ আদেশ আছিল। ঘৰ প্ৰৱেশ কৰাৰ পূজা অলৌকিকভাৱে কৰা হৈছিল। তাত ত্ৰিজগতৰ শ্ৰেষ্ঠ পুৰুষ মহিলাসকল উপস্থিত আছিল। বৈদিক গীতৰ ধ্বনিৰে বতাহত অনুৰণন ঘটিছিল। পৰিৱেশটো পবিত্ৰ হৈ আহিছিল। পবিত্ৰ অগ্নিকুণ্ডৰ পৰা ওলোৱা শিখাই অশুদ্ধিবোৰ জ্বলাই পেলাইছিল। এই অনন্য ৰীতি নীতি সম্পূৰ্ণ হোৱাৰ পিছত আতিথ্য গ্ৰহণ কৰা হয়। আলহীসকলক খাদ্যৰ ব্যৱস্থা কৰা হৈছিল। তেতিয়া মাতৃ পাৰ্বতীয়ে ৰাৱণক ক'লে, আপুনি দক্ষিণা বিচাৰক। ৰাৱণে ভদ্ৰভাৱে ক'লে, মা, তুমি এই সমগ্ৰ পৃথিৱীৰ মাতৃ, মই তোমাৰ পৰা কেনেকৈ দক্ষিণা বিচাৰিম? মাতৃ পাৰ্বতীয়ে ক'লে, নাই বিপ্ৰ, দক্ষিণা অবিহনে অনুষ্ঠান সম্পূৰ্ণ নহয়, আৰু আপোনাৰ আগমনৰ লগে লগে সমগ্ৰ উৎসৱৰ সৌন্দৰ্য অবৰ্ণনীয় হৈ পৰিছে। আপুনি যি ইচ্ছা বিচাৰিব পাৰে, ভগৱান মহাদেৱে আপোনাক সন্তুষ্ট কৰিব। ৰাৱণে ক'লে, মা, মই তোমাক অসুবিধা দিব নিবিচাৰো। আপোনালোকৰ দৰ্শন পাইছো, মই সকলো পাইছো। তেওঁ আৰু ভদ্ৰ হৈ আহিছিল। মায়ে ক'লে, আপুনি বৰ উদাৰ লংকাপতি, কিন্তু ৰীতি নীতি পূৰণৰ বাবে দক্ষিণাৰ প্ৰয়োজনীয়। আপুনি যি ইচ্ছা বিচাৰিব পাৰে, আমি আপোনাৰ সন্মান ৰক্ষা কৰিম। ৰাৱণে ক'লে, মই দ্বিধাবোধ কৰিছো আই। মাতৃয়ে ক'লে, তুমি দ্বিধা ত্যাগ কৰিব লাগিব। যজ্ঞৰ পূৰ্ণতাৰ কথা ভাবিব লাগিব। অলপ সময় থমকি ৰৈ ৰাৱণে ক'লে, যদি আপুনি মোৰ পূজাত সঁচাকৈ সন্তুষ্ট হৈ মোক সন্তুষ্ট কৰিব বিচাৰে, আৰু যদি ভগৱান মহাদেৱৰ মোক দক্ষিণা দিয়াৰ ক্ষমতা আছে, তেন্তে অনুগ্ৰহ কৰি মোক এই সোণৰ নগৰখন দিয়ক। ৰাৱণে এই কথা কোৱাৰ লগে লগে মা পাৰ্বতী খন্তেক সময়ৰ বাবে ৰৈ গ'ল। কিন্তু তেতিয়াই শান্তিৰে বহি ভগৱান মহাদেৱে অবিচলিত আৰু স্থিৰ কণ্ঠৰে ক'লে, তোমাৰ ইচ্ছা পূৰণ কৰা হ'ব। ৰাৱণৰ বৰ ভাল লাগিল। তেওঁৰ সুখৰ কোনো সীমা নাছিল। ভগৱান মহাদেৱৰ অনুৰোধত বিশ্বকৰ্মাই কৈলাশ পৰ্বতৰ পৰা নগৰখন তুলি লৈ শ্ৰীলংকাত প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰা ৰাৱণৰ লংকাক সোণালী বুলি ক'বলৈ ধৰিলে। অৱশ্যে তেওঁ ঐশ্বৰিক গুণৰ পৰা আঁতৰি আহি লৌকিক কামনাত নিমগ্ন হৈ পৰিল। আসুৰিক সম্পদত ডুব গ'ল। মাতৃ পাৰ্বতীৰ আৰু কেতিয়াও ৰাজপ্ৰাসাদৰ প্ৰতি কোনো আকাংক্ষা নাছিল। কোৱা হয় যে এই দানৰ জৰিয়তে তেওঁ ইমানেই গুণ সঞ্চয় কৰিছিল যে গুহাত থাকি তেওঁ আৰু তেওঁৰ সন্তানসকলে কেতিয়াও কোনো অসুবিধা নাপালে। এই কাহিনীয়ে আমাক শিকাইছে যে মানুহে কেৱল ঐশ্বৰিক সম্পদহে গ্ৰহণ কৰিব লাগে। বেয়া চিন্তা কেতিয়াও মনত সোমোৱাব নালাগে। ৰাৱণ লোভী হৈ পৰিছিল। লোভে তেওঁক আগুৰি ধৰিলে আৰু তেওঁৰ লোভী কাৰ্যই তেওঁৰ পতনৰ সূচনা কৰিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আনকো শ্বেয়াৰ কৰিব। লগতে কমেণ্টত হৰ হৰ মহাদেৱ লিখিব।
লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে আপোনালোকে এনে ধৰণৰ তথ্য সমৃদ্ধ তথ্য আৰু অধিক লাভ কৰি থাকে। ধন্যবাদ।